নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছাম জব নিউজ টোৰ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু-বান্ধৱীসকল পুনৰ অসম চৰকাৰৰ তৰফৰ পৰা নতুনকৈ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ কিছুমান পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকক আজি এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে, কিমান পোষ্টৰ ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, আপোনালোকৰ এজ লিমিট কি থাকিব, চেলাৰী কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ বৰ্তমান আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু-বান্ধৱীসকল নতুনকৈ অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছিলে, ভেকেঞ্চিৰ অভাৰভিউটো আপোনালোকে চাব পাৰে যে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট ব'ৰ্ড আছামৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছিলে। অৰ্থাৎ MHRBৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছিলে। 620টা পদৰ ভেকেঞ্চি আছে, য'ত আপোনালোকে চাব পাৰে যে ৰেজিষ্ট্ৰেটাৰ, ডেমনষ্ট্ৰেটাৰৰ ভেকেঞ্চি আছে, ৰেচিডেণ্ট ফিজিচিয়ানৰ ভেকেঞ্চি আছে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহক লৈ আগতেও মই ভিডিঅ' বনাই আপোনালোকক জনাই দিছিলোঁ ভেকেঞ্চিসমূহৰ হ'ব ডিটেইলছখিনি। তো এতিয়া আকৌ ভেকেঞ্চিসমূহৰ হ'ব ডিটেইলছখিনি আপোনালোকক জনাই দি আছোঁ। কাৰণটো হ'ল যে 25/4/2025 হৈছে ভেকেঞ্চিসমূহত এপ্লাই কৰাৰ লাষ্ট ডেট। অৰ্থাৎ 25 এপ্ৰিললৈকে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এতিয়াও ভেকেঞ্চিসমূহত এপ্লাই কৰা নাই, আপোনালোকে ভেকেঞ্চিসমূহৰ হ'ব ডিটেইলছখিনি চাই লওক, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছিলে আপোনালোকে চাব পাৰে যে 620টা পদৰ ভেকেঞ্চি আছিলে আপোনালোকৰ মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট ব'ৰ্ডৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছিলে, য'ত আপোনালোকৰ কাৰণে ৰেজিষ্ট্ৰেটৰ, ডেমনষ্ট্ৰেটৰৰ, ৰেচিডেণ্ট ফিজিচিয়ানৰ ভেকেঞ্চি আছিলে। ভেকেঞ্চিসমূহৰ ডিটেইলছখিনি আপোনালোকে চাব পাৰে যে আপোনালোকৰ কাৰণে ৰেজিষ্ট্ৰেটৰ, ডেমনষ্ট্ৰেটৰ, ৰেচিডেণ্ট ফিজিচিয়ানৰ কাৰণে আপোনালোকৰ কাৰণে 400 পদৰ ভেকেঞ্চি আছিলে। তো বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আপোনালোকৰ ভেকেঞ্চিখিনি ভগাই দিয়া হৈছিলে। তো বিভাগবোৰ আপোনালোকে চাব পাৰে যে কোনকেইটা বিভাগত আপোনালোকক ভেকেঞ্চিখিনি ভগাই দিয়া হৈছিলে। তো ইয়াতে আপোনালোকে চাব পাৰে যে এনাটমি, এনাস্থেচিয়লজি, বায়'কেমিষ্ট্ৰি, কাৰ্ডিঅ'লজি, CTBS, ডাৰ্মেট'লজি, ডেণ্টিষ্ট্ৰি, ইমাৰ্জেঞ্চি মেডিচিন। তেনেদৰে আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আপোনালোকৰ ভেকেঞ্চিখিনি আছিলে। নিউৰলজিত আছিলে, নিউৰ' চাৰ্জাৰীত আছিলে, অংকলজিত আছিলে। তো এনেধৰণে বিভিন্ন ডিপাৰ্টমেণ্টত ভেকেঞ্চিখিনি ভগাই দিয়া হৈছিল আপোনালোকৰ, যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছিলে মেডিকেল হেল্থ ৰিক্ৰুইটমেণ্ট ব'ৰ্ডৰ তৰফৰ পৰা। তো ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 57,700 টকাৰ পৰা আপোনালোকক 1,82,400 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পে'ও থাকিব। তো যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব ভেকেঞ্চিৰ কাৰণে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অহা মানে আপোনালোকৰ ভেকেঞ্চিত এপ্লাই কৰি ল'ব পাৰিব। এজ লিমিট আপোনালোকে চাব পাৰে যে 21 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত আপোনালোকৰ SC/ST কেণ্ডেডেটছৰ কাৰণে আছে 5 বছৰ, OBC/OBC কেণ্ডেডেটছৰ কাৰণে আছে 3 বছৰ, আৰু PWBD কেণ্ডেডেটছৰ কাৰণে আছে 10 বছৰৰ এই চিলেকশ্যন। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে। যিকেইটা ভেকেঞ্চি আছে, প্ৰতিটো ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো দিয়া হৈ আছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে MD, MS বা DNB, MSD আদি ডিগ্ৰী কমপ্লিট কৰিলেহে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। অৰ্থাৎ মেডিকেল বিভাগত যদি আপোনালোকে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী কমপ্লিট কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। বহুতো হাই ৰেংকৰ ভেকেঞ্চি হয় এইবিলাক। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনায়, আপোনালোকৰ ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। আপোনালোকে চাব পাৰে যে আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটে দিব লাগিব 250 টকা এপ্লিকেশ্যন ফিজ, আৰু OBC/OBC, SC/ST কেণ্ডিডেটে দিব লাগিব 150 টকা এপ্লিকেশ্যন ফিজ, আৰু PWBD কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো যদি আপোনালোকৰ অৰ্হতা মানে যদি আপোনালোকে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী কমপ্লিট কৰিছে মেডিকেল ডিপাৰ্টমেণ্টত, তেনেহ'লে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিব লাগিব। মেডিকেল হেল্থ ৰিক্ৰুইটমেণ্ট ব'ৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে, তাতে গৈ আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিব লাগিব। তো অনলাইন এপ্লাই কৰাৰ লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে ভেকেঞ্চিসমূহত আবেদন কৰিব পাৰিব। আপোনালোকে চাব পাৰে যে 6 এপ্ৰিলৰ পৰা ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 25 এপ্ৰিল। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকৰ ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহৰ হ'ব ডিটেইলছত যিহেতু মই আগতে ভিডিঅ' বনাইছোঁ, আপোনালোকক জনাই দিছিলোঁ ভেকেঞ্চিসমূহৰ হ'ব ডিটেইলছখিনি। তো এতিয়া আকৌ আপোনালোকক ভিডিঅ' বনাই জনাই দিছোঁ, যিহেতু ভেকেঞ্চিসমূহত এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকৰ কাৰণে 25 এপ্ৰিল দিয়া হৈ আছে। তো তাৰ বাবে আপোনালোকক আকৌ জনাই দিলোঁ যে মেডিকেল ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছিলে, যাতে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে। যদি আপোনালোকৰ অৰ্হতা হয়, আপোনালোকৰ ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক এটা কৰি দিব পাৰে। কেৱল অধিকালে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।